নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ৰিকুৱাৰমেণ্ট, ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 500টা এপ্ৰেণ্টিছ পষ্ট ওলাইছে। আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ পৰা পষ্ট ওলাইছে 500টা এপ্ৰেণ্টিছ পষ্ট। লাষ্ট ডেট হ'ল অনলাইন কৰা 17 তাৰিখ 9 মাহ 2024। আৰু ষ্টেট ৱাইজ ভেকেঞ্চি আহিছে। অন্ধ্ৰ প্ৰদেশত 50টা আছে, অৰুণাচল প্ৰদেশত 1টা, আছামত 4টা, বিহাৰত 5টা, চণ্ডীগড়ত 3টা, ছত্তীশগড়ত 4টা, এনেকৈ বহুত কিবাকিবি আহিছে। আপোনালোকে চাই ল'ব এইকেইটা নিজে। তাৰপিছত চেলাৰী দিব 15,000 পাৰ মান্থত দিব। আৰু এজ লিমিটো লাগিব 20 বছৰৰ পৰা 28 বছৰ এজ লিমিট লাগিব। আৰু এজ ৰিলেক্সেশ্যন আছে SC ST 5 বছৰ, OBC MOBC 3 বছৰ, PWBD 10 বছৰ আছে। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটি ইনষ্টিটিউটৰ পৰা। আৰু এপ্লিকেশ্যন ফিজটো থাকিব জেনেৰেল OBC কাৰণে 8,000 টকা, আৰু অল ফিমেলছৰ কাৰণে 600 টকা, আৰু SC ST কাৰণে 600 টকা, PWBDৰ কাৰণে 400 টকা প্লাছ GST, চবৰে GST থাকিব। কেনেকৈ এপ্লাই কৰিব আপোনালোকে? ইউনিয়ন বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেণ্ট পৰ্টেলত যাব লাগিব। তাৰপিছত তাত গৈ অনলাইন কৰিব লাগিব। ডেট হৈছিলে 28 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু 17 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট থাকিব। তো ধন্যবাদ।